নমস্কাৰ ভাৰত মোবিলিটি গ্লোবেল এক্সপো 2025 যেটো নেকি চলি আছে আপোনাৰ এতিয়া দিল্লীৰ ভিতৰত আৰু মই এতিয়া আছো প্ৰগতি মৈদানত আৰু এই ভিডিঅ'টো এটো ভাগত মই আপোনালোকক দেখাম যেনেকৈ কিছুমান লাক্সাৰি গাড়ী আৰু এখন হৈছে আপোনাৰ ধৰি লওক সবতকৈ প্ৰথমত এটো হৈছে আপোনাৰ মিনি কুপাৰৰ পেভিলিয়ন আৰু এখন হৈছে আপোনাৰ মিনি কুপাৰ আৰু কি বুলি কয় পাব্লিক বহুত বেছি এটো কাৰণে মানে একেবাৰে কিছুমান গাড়ীৰ ওচৰত যাবলৈ দিয়া নাই আৰু যিবিলাক য'ত যেনেকৈ যাবলৈ দিছে তেনেকৈ মই আপোনালোকক কেপচাৰ কৰি দেখাই থাকিম আৰু কিছুমান ভিডিঅ' হয়তো কিজান মই এনেকৈ দূৰৰ পৰাই ল'বলগীয়া হ'ব আৰু এইটো হৈছে আপোনাৰ মিনি কুপাৰৰ পেভিলিয়ন এখন ইয়াত আপোনাৰ মিনি কুপাৰৰ সব মডেলবোৰ ৰাখা আছে ইলেক্ট্ৰিক ভাৰ্জন আৰু বা বেলেগ যিমান যি গাড়ী উলিয়াইছে আৰু এখেতলোকে এতিয়া মিনি কুপাৰ বুলি ক'লে আৰু পকেট পাৱাৰফুল বুলি সব এইবিলাক মানে একদম মানে পুৰা ফেমাছ একদম মোষ্ট পাৱাৰফুল পকেট মানে এইটো সেগমেন্টৰ গাড়ী আৰু এয়া মিনি কুপাৰ পিছত হৈ গ'ল এইবিলাক আপোনাৰ BMWৰ সেগমেন্ট মানে দুটা পেভিলিয়ন ওচৰা-ওচৰিকৈ আছে সেইকাৰণে এতিয়া মিনি কুপাৰ পিছত এতিয়া এইয়া সব BMW সেইখন এখন ইলেক্ট্ৰিক ভেহিকল BMW ইলেক্ট্ৰিক এইটো পেভিলিয়ন হৈ গ'ল আপোনাৰ গোটেইখিনি মানে তাৰ মানে BMWৰ ইখনতকৈ সিখন গাড়ী একদম মানে টপ মষ্ট ক'ব গ'লে কিছুমান প্ৰায়ভাগটো X সিৰিজৰে গাড়ী হয় এইটো হৈছে আপোনাৰ BMW পেভিলিয়ন এখন আকৌ ইলেক্ট্ৰিক গাড়ী BMWৰ মানে খুব ধুনীয়া মানে কি নতুন লঞ্চ কি হৈছে কি নাই ইয়াত ধুনীয়াকৈ চাব পৰা যায় আৰু সিলেকশন অপৰচুনিটি খুব ধুনীয়া হয় কাৰণ কেলে সব কোম্পানী গাড়ী ইয়াত লাগি থাকে এটা গোটেইটো BMWৰ যিমান দেখি আছে সব BMWৰ গাড়ী আৰু এতিয়া আহি পালোহি মই BMW বাইক সেগমেন্ট টু হুইলাৰ সেগমেন্ট আৰু টু হুইলাৰটো আজিকালি বহুত মানে এডভান্স বাইক উলিয়াই দিছে বেলেগ লুকছত স্পৰ্টি লুকছ আৰু কিছুমান কনসেপ্ট বাইকো দিয়া আছে যিবিলাক এতিয়া মানে আপোনাৰ ধৰি লওক আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে কিছুমান বাইক লঞ্চ হোৱা নাই কিন্তু ইয়াত দিছে যেতিয়া পাব্লিকৰ এৱেৰনেছটো চাই পিনে পিছত লঞ্চ কৰি দিয়ে কিন্তু টাইম লাগে কেতিয়াবা সোনকালেও কৰি দিয়ে এইটো হৈছে আপোনাৰ BMW টু হুইলাৰ পেভিলিয়ন মেক লাইফ ৰাইড BMW স্কুটাৰ BMW স্কুটি এনেকুৱা ধৰণে মানে বহুত বাইকো এখেতলোকে লঞ্চ কৰি ৰাখিছে BMWৰ সব BMW আপোনাৰ বাইক হৈ গ'ল এখন আপোনাৰ BMW বক্সাৰ ইঞ্জিন ডাবল ডিস্ক ব্ৰেক
এইটো এবাৰ মই আপোনালোকক অভাৰঅল BMW হেৰিটো দেখাই দিছোঁ। এতিয়া আহি পালোহি মই টয়টা পেভেলিয়নত। টয়টাৰ এখন প্ৰথমৰ হাইলাক্স এখন একদম ধুনীয়া পূৰা একদম কম্বেট লুকছত মানে ডিজাইন কৰি ৰাখিছে, পেইণ্টিং মানে কম্বেট লুকছত দেখাই ৰাখিছে। ইয়াত পূৰা মানে য'তে হ'লেও যাব পৰাকৈ আগফালে ইয়াত উইঞ্চ লগাই থৈ দিয়া আছে, হুক লগাই থৈ দিয়া আছে, একদম মানে পূৰা মানে ধৰি লওক আপোনাৰ মানে পাহাৰে চাহাৰে য'তে হ'লেও যাব পাৰে, একদম পেট্ৰলিং, ফুল পেট্ৰলিং, মানে আমাৰ দেশৰ সৈন্য বাহিনীৰ কাৰণে পূৰা ৰেডি আৰু তাৰমানে এখন দেশখন ৰক্ষা কৰিবলৈ কাৰণে ফুল ফ্লেছত ৰেডি এখন টয়টাৰ হাইলেক্স, পূৰা ফুল কম্বেট, ৰেডি টু মুভ, যেনেকুৱা জেগাত হ'লেও গুচি যাব তাৰমানে একদম। আগফালে উইঞ্চ আছে যেতিয়া কি দিগদাৰি আৰু, চকা ফচি গ'লে উইঞ্চ লগাই পিনে একদম পূৰা আগফালৰ পৰা টানি ওলাই গুচি যাবগৈ। পেট্ৰলিঙৰ কাৰণে খুব আৰু একদম মানে ধুনীয়া, ৱৰ্ডিঙো ধুনীয়া দিছে, পেট্ৰলিং। ট্ৰাক বডি টয়টা হাইলেক্স, আৰু এইফালে এখন মেট গ্ৰীণ ফিনিচিঙত দি থৈছে, এইখনো পূৰা একদম পূৰা ধুনীয়া অজি কালাৰত, চাৰ্ভিলেঞ্চ। পূৰা ৱেল ফিনিচিঙত খুব ধুনীয়া লাগিছে এইখনো, মেট গ্ৰীণ, মেট অলিভ গ্ৰীণ। আগফালে পূৰা ধৰি লওক আপোনাৰ একদম মানে ধৰি লওক দুজন আগফালে পাছফালেও ধুনীয়াকৈ হাই কৰি আছে। ভাল লাগে এনেকুৱা কিবা কিবি চলি থাকিলে মানে। এখন পূৰা মেট ফিনিচিং কালাৰ। তো এইটো হৈ গ'ল আপোনাৰ টয়টা পেভেলিয়ন। আৰু ইয়াৰ পিছত বৰক আমি যাওঁ এবাৰ এতিয়া অশোক লেলেণ্ড পেভেলিয়ন। আৰু হেডলাইট বৰ বেলেগেই ডিজাইনৰ দি দিছে, মানে এতিয়া সেই চাৰিকোণীয়া বা গোল হেডলাইট নাই, এইবিলাক বৰ দীঘল দীঘল বেলেগেই ডিজাইনৰ হেডলাইট এইকেইটা। এইটো হৈছে আপোনাৰ অশোক লেলেণ্ডৰ পেভিলিয়ন। মানুহবোৰ চব উঠি উঠি চাইছে বাছৰ ভিতৰত, লাইন পাতি পাতি। নতুন মানে কনচেপ্টবিলাক ওলাইতো, খুব মানে চাবলৈ মানুহে ইচ্ছা কৰে। আৰু এক্সপ' পাতাৰ মেইন উদ্দেশ্যই সেইটো, কোনে কি কোম্পানী কি বস্তু উলিয়াইছে, একেটা জেগাতে বহুত কিছুমান কোম্পানীক অবজাৰ্ভেশ্যন মানে চাবলৈ পৰা যায়, বহুত কোম্পানীবিলাকৰ প্ৰডাক্টবিলাক। চব মানুহ ভিতৰলৈ উঠিছে, এইটো মানে আপোনাৰ ষ্ট'ৰেজ ছেগমেণ্ট। আৰু এয়া ভিতৰত সোমাই আহি পালোহি আমিও। চবতকৈ এইবিলাক এই ছাইডত এই গ্লাছখন দেখিছে, এইখন হৈছে আপোনাৰ মানে গোটেই গাড়ীখন 360 এংগলত মানে আপোনাৰ পাইলটজনে বহি পিনে চাই থাকিব পাৰিব। আৰু এইটো চেঞ্চাৰটো হৈছে ড্ৰাইভাৰজন যদি শুই যায়, পাইলটজন যদি শুই যায়, এই চেঞ্চাৰটোৱে মানে এলাৰ্ম বজাই দিব যে নুশুবলৈ কাৰণে। কেতিয়াবা চলাই থাকোঁতে টোপনিয়াই যদি যায়, ঘপককৈ টোপনি আহি যায়, তেতিয়া এই এলাৰ্মটোৱে মানে পাইলটজনক উঠাই দিব। আৰু একদম পূৰা 360 হেৰি কি বুলি কয় চিচা লগাই থৈছে। এখন মানে ছেফটি বেল্ট যিটো, এইটো 3 ইঞ্চৰ ৱৰ্ল্ডত প্ৰথমবাৰ উলিয়াইছে। চিটো তেনেকুৱা খুব লাক্সাৰী চিট। ব্লক ভিতৰ ফালে চাওঁ, এখন পূৰা মানে শ্লিপাৰ বাছ এখন। আৰু একফালে ডবল বেড আছে, একফালে ছিংগুল বেড আছে। এয়া আৰু দীঘল, বহুত চিট আছে, তলৰে ওপৰে চবফালে মানে এখন মানে ক'ব গ'লে আৰু মোটামুটি ৰেলৱে কোচেই হৈ গ'ল আৰু তাৰমানে এনেকুৱা টাইপত আৰু ইমান দীঘল, বহুত পেচেঞ্জাৰ যাব পাৰিব। আৰু আগফালৰ পৰা সোমাই একেবাৰে পাছফালে ইমাৰ্জেঞ্চি এক্সিটৰ পৰা ওলাবলৈ দিছে। তাৰমানে নহয় পাব্লিক বহুত বেছি হৈছেতো, চব এতিয়া এয়া চব লাহে লাহে ওলাই আহিছে আৰু পাব্লিক।
আৰু কিছুমান গাড়ী ইয়াত একেলগে ডিছপ্লে কৰি ৰাখিছে কিছুমান মোবিলিটি ফ্ৰুটছ ভেন আৰু বেলেগ বেলেগ কিছুমান চেচিছ আৰু তাৰপিছত হৈ গ'ল আপোনাৰ এইটো এটা আপোনাৰ এখন বেলেগ কোম্পানী এই ডাম্পাৰখন দেখিছে সব ইলেক্ট্ৰিকৰ ডাম্পাৰ হয় এইবিলাক ইমান ডাঙৰ ডাঙৰ ডাম্পাৰ গাড়ী সব ইলেক্ট্ৰিকেল এইখনো এখন ইলেক্ট্ৰিকৰ ট্ৰাক মানে কোনো ডিজেল পেট্ৰলৰ কথাই নাই এয়া চাওক 100% ইলেক্ট্ৰিক ইমান ডাঙৰ ডাম্পাৰ ট্ৰাকখন ইলেক্ট্ৰিকত চলিব আৰু মানে আপোনাৰ পাৱাৰৰ কোনো দিগদাৰিয়ে নাই তাৰমানে ইমান লোড টানিব পাৰে মই এতিয়া জাষ্ট এনে আপোনালোকক এটা দুইখন গাড়ীকে ভিউ এটা দেখাই দিছোঁ আৰু ইয়াৰ বাহিৰে আৰু কিছুমান একেলগে গাড়ী আৰু ইয়াত ৰাখিছে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ